লংকাৰ নখুটি SBI CSP বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নখুটি বজাৰৰ আব্দুল্লাৰ SBI CSP বেংকৰ পৰা তিনি দুৰ্বৃত্তই দিন দুপৰতে লুটি নিলে 10,000 টকা। জানিব পৰা মতে মঙলবাৰে তিনি দুৰ্বৃত্তই এখন চাৰিচকীয়া বাহন বেংকৰ সন্মুখত ৰখাই এগৰাকী দুৰ্বৃত্ত বাহনখনৰ পৰা নামি আহি বেংকৰ ভিতৰলৈ প্ৰৱেশ কৰে। তাৰ পিছত বেংকৰ কৰ্মচাৰীৰ হাতৰ পৰা 10,000 টকা কাঢ়ি লৈ বাহনখনত উঠি তীব্ৰগতিত লংকা অভিমুখে পলায়ন কৰে। এই ঘটনাৰ সম্পূৰ্ণ দৃশ্য বন্দী হৈছে বেংকৰ CCTV কেমেৰাত। ইপিনে এই ঘটনা সন্দৰ্ভত বেংক কৰ্মচাৰীয়ে নখুটি আৰক্ষী চকীত দাখিল কৰিছে এখনি এজাহাৰ। কি হৈছিল দাদা? কালি সোমবাৰ আছিল, বজাৰৰ দিন, আবেলি 2টামান বজাত 2:20মান বজাত এই বেংকত বহুত ভিৰ আছিল। মই বহি আছো আৰু বেলেগ কাষ্টমাৰৰ পইচা উঠাই আছো। অচিনাকি ব্যক্তি এজন আহিল, আহি মোৰ কাষত থিয় হৈ আছে। ভাবিছো পইচা উঠাব আৰু মই বেলেগ কাষ্টমাৰৰ কাৰণে 10,000 টকা ৰেডি কৰিছো দিম, আৰু মোৰ হাতৰ পৰা 10,000 টকা কাটি দৌৰি গুচি গ'ল। আৰু তাত সিহঁতৰ চাৰিচকীয়া বাহন এটা থিয় হৈ আছিল আৰু এইটোত উঠি পলাই গ'ল। মই পিছে পিছে গৈছো, তথাপিও গাড়ীটো পোৱা নাই, ইমান স্পীডত গৈছে। মানুহ আছিল 3জন আছিল। গাড়ীৰ দৰ্জাটো খোলা, কাষ্টমাৰসকলে কৈছে গাড়ীৰ দৰ্জাখন খোলা আছে। মানুহজন গ'ল আৰু উঠিল আৰু গুচি গ'ল। CSP সোমাইছে এজন, কাষ্টমাৰৰ নিচিনা সোমাইছে, কাষ্টমাৰ হৈ পইচা ল'ব। মই ভাবিছো পইচা উঠাবলৈ আহিছে। মানুহবিলাক আমাৰ নখুটি এৰিয়া নহয়, এইটো বেলেগ গাঁৱৰ হ'ব। আপুনি এই সন্দৰ্ভত থানাত জনাই দিছে? থানাত জনাই দিছে। আমাৰ নখুটি পাহাৰ জনাই দিছে। আপোনাৰ নাম? মোৰ নাম অমৰ ফাৰুক। CSP খন নকুটি বজাৰ SBI CSP। এই CSP খনৰ অনাৰজন নাম কি? আব্দুল্লাহ আল ফাৰুক। নিউজ ডেস্ক ৰিপোৰ্ট, সংবাদ লহৰ।